মচাই তোক নেদেখা হৈ গ'লো, তই কথা কৰে আজিকালি। মোৰ কাহিনী কি কবি, কাম বনতে ব্যস্ত আজিকালি। পিছে তোৰ খবৰ কচোন, আজিকালি দালালি কৰিব এৰিলি নে নাই বাৰু? ধেৰ তই মোক তেনেকে কিয় কৰে দালালি কৰি খাওঁ বুলি? তই এটা দেখোন মস্ত দালাল, তোক দালাল বুলি নকৈ কি বুলি ক'ম ৰে? দালালি কৰি খাওঁতে খাওঁতে বুঢ়াই হৈ গ'লিগৈ দেখোন। তোক লগ পাই মই ভাবিছিলো ভাল কথা পাতিম বুলি, তই মোক দালাল দালাল বুলিয়ে হাঁহি আছ দেখোন। তোক কিন্তু মই বহুত বেয়া পাইছো দেই। তই বেয়া পালেনো মোক কি ডাল যাব, তই এটা দালালহে। হ'ব দে, মই ঘৰলৈকে যাওঁ বাৰু। তোৰ লগত কথা পাতা মানে মোৰ নিজৰ সন্মানটো যোৱা। যা তই মোৰ লগতো কিমানখিনি দালালি কৰিলি মোৰ মনত আছে নহয়। মোচাই খুৰা, ডাঙৰ কথা এটা হ'ল নহয়। কি হ'ল ল'ৰা, ইমান দৌৰা দৌৰিকে আহিছ যে? কিনো ডাঙৰ কথা হ'ল কচোন বাৰু? আমি মানে বাঁহনি তলত থকা আমজোপাৰ পৰা আম খাবলৈ গৈছিলো। কি? ল'ৰা, তহঁতক কোনে যাব দিছিলে সেই জোপাৰ ওচৰলৈ? কি হ'ল ভালকে কথাটো বুজাই কচোন। মানে আমাৰ লগত আৰু দুটা গৈছিলে আম খাবলৈ। তাৰপিছত তোৰ লগৰকেইটা ক'ত? তাকেইতো ক'বলৈ আপোনাৰ ওচৰলৈ আহিছো। আমাৰ কেতেলাই আমজোপাত লাগি থকা পকা পকা আমকেইটা দেখি ৰখিবই নোৱাৰিলে। শিলগুটি এটা লৈ যে আমজোপালৈ মাৰি দিলে। গছজোপাৰ পৰা আম এটা সৰিল। আমটো খাব লওঁতে সিও আম হৈ গ'ল। এতিয়া কি হ'ব তাৰ? জানো মোচাই খুৰা, কিবা এটা কৰকচোন আপোনালোকে। এই ল'ৰাহঁত, তহঁতক তাতে যাবলৈ কোনে কৈছিলে বাৰু? দালাল খুৰা, আমি নাজানো নহয় সেইজোপা আমত যে ভূত আছে বুলি। এতিয়া গম পালি নহয়, এতিয়া ল'ৰাকেইটা কি হ'ব? মোৰ লগত খুৰা ল'ৰা এটাও আহিছিলে, সিও পলাব লওঁতেই আম হৈ গ'ল। খুৰা, আমি দুটা যেন তেন বাচি আহিছো, নহ'লে আমিও আম হৈ গ'লোহেঁতেন। এতিয়া কিবা এটা কৰকচোন আপোনালোকে। অৰে মোচাই, এই কথাটো আমাৰ মোহনক ক'ব লাগিব দেখোন। হয় ৰে দালাল, সিহে কিবা এটা কৰিব পাৰে যেন। আমিতো একো কৰিব নোৱাৰো নহয়, আমাৰ ভয় লাগে। তে ৰৈ কি চাই আছ? বচোন বৌ, মোহনৰ ওচৰত যাওঁ। বৌ ল'ৰাহঁত, আমাৰ লগে লগে আহ তহঁতো। বলক খুৰা। হেৰি, শুনিছেনে বাৰু? এই পিলিকা আৰু কোলাই কলৈ গ'লগৈ বাৰু? ওলাই যাওঁ বুলি কৈ মানুহ দুইটা নাইকিয়া হৈ গ'ল। হয়, কিন্তু বহুত টাইম হ'ল নহয় ইহঁত ওলাই যোৱা। জানো আমাৰ আধা পাগলটোৱে কলৈ লৈ গ'ল তাক। যাওকচোন যাওক, বিচাৰি আনক গৈ। টাইমো বহুত হৈ গ'ল নহয়। সেইটো হয় বাৰু। ককাইদেউ তই বচোন বাৰু, মই ইহঁতক বিচাৰি আহোঁগৈ। ভদাই ৰ ময়ো যাম ৰ। ইহঁতক বিচাৰি অহা চেগতে ময়ো গাঁওখন এপাক ঘূৰি আহোঁ তহঁতৰ। দে আহ সোনকালে তেনেহ'লে। এইকেইটাও কলৈ গ'লনো বিচাৰি ফুৰিব লাগিব নহয় আকৌ এতিয়া। দে বৌ লাহে লাহে গৈ থাকোঁ বাৰু। মোহন ঘৰত আছেনে? ওলাই আছোন। কোনো এই ৰাতিখন? মই মোচাই কৈছোঁ, ওলাই আছোন বাহিৰলৈ। গৈছো ৰ মোচাই। এই মোহন দাইটোৱে দেখোন ভিতৰৰ পৰাই মাতি আছে, বাহিৰলৈ ওলাই অহা নাই দেখোন। হয় ৰে, ই ভিতৰত সোমাই কি কৰি আছে ৰে? তাক মাতি আছো, সি ওলাই আহিব হোৱাই নাই তাৰ, দেখিছ? অৰে মোচাই, ৰাতিখন ক'ৰ পৰা ওলালেহি? লগত দেখোন সৈন্যবাহিনী ধেৰ লৈ আহিলি, আমাৰ দালালো আহিল দেখোন। এইটো মোক কিয় দালাল বুলি কৰে তই? কচোন মোচাই বাৰু, ইমান ৰাতিখন ওলালেহি যে মোৰ ওচৰত? কি কবি, বহুত দৰকাৰ এটা তোৰ ওচৰ পাবলগীয়া হ'ল সি, বুজিছ? লেলাই আৰু কোলাই লগৰ দুটা বোলে সৌ বাঁহনি তলিত থকা আমজোপা ওচৰলৈ গ'ল। কেতেলাই বোলে আম পকি থকা দেখি ৰ'বই নোৱাৰিলে, আমজোপালৈ পাথৰ এটা মাৰি দিলে। আম খাব লওঁতেই আম হৈ গ'ল সি। আৰু সেই কোলাহঁতৰ ঘৰলৈ আলহী ল'ৰা এটাও আহিছিল বোলে, সিও গৈছিল। সিও পলাব লওঁতেই আম হৈ গ'ল। এই হাল যেন তেন বাচি আহিছে বোলে। এতিয়া কচোন, তোৰ ওচৰলৈ আহিছিলোঁ, উপায় কচোন, কি কৰা যায়? মোহন, তই ইহঁতক কিবা এটা কৰি বচাবই লাগিব ৰে। ইহঁতেতো বৰ ডাঙৰ কাম কৰিলে, এতিয়া কি কৰা যায় বাৰু? ইহঁতৰ ঘৰৰ মানুহে গম পায় নে নেপায়? মোহন দা, কোনেও গম নেপায়। তহঁতক সেই হাবিখনলৈ যাবলৈ কোনে কৈছিলে? তহঁতে গৈছ সেই আলহী ল'ৰাটোকো লৈ গৈছ। তহঁতেতো জানো সেই হাবিখনৰ আমজোপাত কি আছে বুলি। মোহন দা, আমাৰ ভুল হৈ গ'ল, এতিয়া আপুনি কিবা এটা কৰকচোন। ৰ ময়ো ভাবিব লাগিব কি কৰোঁ। মোচাই, তই বাৰু কথা এটা গম পাৱনে? কি মোহন, কচোন ক, বেগিতে ক। আমাৰ যে সেই মেধা মন্দিৰৰ পূজাৰীজন আছেনে নাই বাৰু? সেইটোহে গম নেপাওঁ নহয় মোহন। মই জানো সেই পূজাৰীজন আজিকালি সেই মন্দিৰৰ কাষতে গছ এজোপাৰ তলতে থাকে। দালাল, তই ভালকে জান নহয়? হয় মই জানো মোহন। মোচাই, তহঁত বৌ, মোৰ লগত বৌ। তই ক'লৈ যাবি বাৰু? সেই পূজাৰীজনৰ ওচৰলৈ যাব লাগিব আকৌ, তেখেতেহে কিবা উপায় দিব পাৰিব। হয় নেকি? বৌ তেনেহ'লে। ল'ৰাহঁত, আমাৰ লগতে আহ তহঁত। মোহন, তই চবকে লৈ দেখোন ক'লৈ যাওঁ? নক'ব আৰু বদাইদা,
নকৰা কাম কৰি থাকে আমাৰ এই ল'ৰাবিলাকে। অঁ সৌটো ঐ কোলাই আগলৈ আছোন, ওলাই আহ। ক'ৰ পিছফালে লুকাই আছ? এই বুৰ্বক, তই ইমান ৰাতিখন ঘূৰি ফুৰিছ যে, আৰু পিলিকা ক'ত? অ' কোলাই, আমাৰ পিলিকা ক'ত গ'ল বাৰু? তোমাৰ লগতে ওলাই আহিছিল নহয়। অ' দেউতা, পিলিকা মানে আমি কি হ'ল? মুখনে নকওঁ কেলে, কি হ'ল? এই বদাই এই কিনো ক'ব, নকৰা কাম কৰি থাকে সিহঁতে। কি কৰিলেও মোহন ইহঁতে? দুপাতমান দি নিদিলি কেলে লগতেই? এই বদাই ইহঁতক মাৰিবলগীয়া কথা নহয়, ইহঁতে বহুত ডাঙৰ কাম কৰিলে আজি। তহঁতৰ কোলাই আৰু সেই আলহী ল'ৰাটো পিলিকা, এই লেলাই আৰু কেটেঙাই গোটেইকেইটা আম খাবলৈ গ'ল আজি, বুজিছ? এই বাঁহনি তলত থকা আমজোপাৰ পৰা আম খাবলৈ গৈ এই কেটেঙাই ৰখিবই নোৱাৰিলে বোলে, আম গছলৈ শিলগুটি মাৰিলে, লগতেই বোলে সি আম হৈ গ'ল। আৰু তহঁতৰ এই আলহী ল'ৰাটোও আম হৈ গ'ল বোলে। কি? অ' আমাৰ পিলিকাটো ফুৰিবলৈ আহিম বুলি কৈ এয়া গতি হ'ল, আম হৈ গ'ল। এতিয়া কি হ'ব বাৰু? অ' বদাই, তোৰ ওচৰলৈ কিয় আহিছিলোঁ? মোৰ ল'ৰাটো আম হৈ গ'ল, এতিয়া কি কৰিবি বাৰু? অ' কোলাই, তই তাক লৈ কিয় গৈছিলি? তই নাজানো সেইফালে কি আছে? অ' দেউতা, মোৰ ভুল হৈ গ'ল, মই আমৰ লোভত গৈ পেলাই সেয়া হ'লগৈ। অ' বদাইদা, এতিয়া হাঁহা কান্দাৰ কথা নহয় কিন্তু, ব'লক আমাৰ লগে ব'লক। অঁ তহঁত আকৌ ক'লৈ যাবি বাৰু? আমি সেই মেধা মন্দিৰৰ পূজাৰীজনৰ ওচৰলৈ যাব ওলাই আছোঁ। তেখেতেহে কিবা উপায় দিব পাৰিব। অঁ হয় নেকি? বৌ আমিও যাওঁ তহঁতৰ লগতে, বৌ। অ' মোহন, কচোন বাৰু, মোৰ ওচৰলৈ আহিলি আজি? অ' স্বামী, আমি বহুত বিপদ এটাত পৰি আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি বা সহায় কৰে নে নকৰে বাৰু? মই গম পাইছোঁ বাৰু তহঁত কি বিপদত পৰি মোৰ ওচৰলৈ আহিছ। স্বামীজী, আপুনি চব গম পাইছেই চাগে। আপুনি কিবা এটা সহায় কৰক আৰু আমাৰ। হ'ব বাৰু, মই তহঁতক সহায় কৰি দিম, কিন্তু এই ল'ৰাকেইটাক আৰু সেইফালে যাব নিদিবি কোনোদিনাই। হ'ব স্বামীজী, আমি কোনোদিনাই যাব নিদিওঁ সিহঁতক। তে মোহন, তই এটা কাম কৰিবি, মোৰ এই মায়াবী ত্ৰিশূলডাল তই লৈ যা। স্বামীজী, এইডাল দি কি কৰিব লাগিব বাৰু? তই সেই আম গছজোপা গুৰি লৈ এই ল'ৰাকেইটাক লৈ যা আকৌ। ল'ৰাকেইটাক লগাই এটা দলিগুটি মৰাবি আমজোপালৈ, আৰু সেই আমজোপাত দলিগুটি লাগোতেই মায়াবী শক্তিটো ওলাই আহিব তহঁতৰ আগত। আৰু সেই মায়াবী শক্তিটো ওলাই আহোঁতেই তই দেৰি নকৰিবি, এই মোৰ মায়াবী ত্ৰিশূলডাল সেই মায়াবী শক্তিটোৰ গাত মাৰি দিবি, আৰু লগেই সেই মায়াবী শক্তি জ্বলি ছাই হৈ যাব, আৰু তহঁতে সেই তেতিয়া ল'ৰাকেইটা ঘূৰাই পাবি। ধন্যবাদ স্বামীজী, আপুনি উপায় দিয়াৰ কাৰণে। হ'ব, এতিয়া যা তহঁত সেই ল'ৰাকেইটাক লৈ আহগৈ। অ' মোহন, স্বামীজীয়ে ক'লে নহয় বৌ, এতিয়া দেৰি কৰি থাকিলে আমাৰ ল'ৰাটো আকৌ নাইকিয়া হৈ যাব পাৰে নহয়। যা তহঁত অকণ সোনকালেই যা। আহিছোঁ স্বামীজী। ধন্যবাদ স্বামীজী। অ' মোহন, আহ দেৰি নকৰিবি, বেগেতে আহ। অ' মোহন দা, মোৰ দেখোন গছজোপা দেখিয়ে ভয় লাগিছে। হ'ব, আমাৰ এতিয়া ভয় কৰিবলগীয়া একো নাই। স্বামীজীয়ে দিয়া মায়াবী ত্ৰিশূলডাল আছে নহয় আমাৰ হাতত। অ' লেলাই, ৰখি কি চাই আছ? সেইটো পাথৰ দেখিছ? যা সেইটো মাৰগৈ। স্বামীজীয়ে কি কৈছিলে মনত নাই? অ' মুচাই দা, মোৰ কিন্তু বহুত ভয় লাগে দেই। অকলে আহোঁতে দেখোন ভয় নকৰিলি, আমাৰ লগত আহোঁতেও দেখোন তই ভয় কৰিছ। অ' লেলাই, তই ভয় নকৰিবি, যা। অ' মা, মোহন দা বচোৱা। তহঁতি মোৰ আম কিয় পাৰিলি? তহঁতকো মই আম বনাই দিম। এই মায়াবী শক্তি, তোৰ ওচৰত আমি আম হ'বলৈ আহিছোঁ ন? এতিয়া চা মই তোক কি কৰোঁ। মোক কোনেও একো কৰিব নোৱাৰে। এইয়া চা মায়াবী ত্ৰিশূলৰ কিমান শক্তি। তহঁতে মোক কিয় জ্বলাই দিলি? মই তহঁতৰ বদলা ল'বলৈ আকৌ আহিম। অ' মোহন দা, আপুনি কিন্তু বচাই দিলে দেই আমাক। মইতো ভাবিছিলোঁ গোটেই জীৱনটো আমেই হৈ থাকিম নেকি, কোনোবা আহি খাই পেলাই যদি। মই বাচি গ'লো। তহঁতে আৰু এনেকুৱা ভুল নকৰিবি দেই ল'ৰাহঁত। এই কেজেলাই, আম খাবলৈ গৈ আম হৈ গলি। তোৰ কাৰণেহে হৈছে। আম খাংগৈ কওঁতে মই আম হৈ গ'লো, লগতে আলহী ল'ৰাটোও আম হৈ গ'ল। হ'ব দে, এতিয়া যি হ'ল, ঘৰে যা, আৰু যাতে এনেকুৱা ভুল নকৰ কেতিয়াও। মই ইয়ালৈ ফুৰিবলৈ আৰু নাহো দেই। তহঁতি মানে আমৰ লোভত আম নিজেই হৈ গলি ন? হয় দিয়ক দালাল খুৰা, আমৰ লোভত আমিও আম হৈ গ'লো। বাৰুকে আজি মোহন দা নোহোৱাহেঁতেন আমিও আমেই হৈ থাকিলোহেঁতেন। মোৰ কিন্তু আম খাব বহুত মন গৈ আছিলে। তহঁতক আগতেই পোৱাহেঁতেন মই আম বুলি মই তহঁতকেই খাই দিলোহেঁতেন। ভালেই হ'ল তহঁতে আমৰ পৰা মানুহ হৈ গলি আকৌ।
পিছে বন্ধুসকল, আমাৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব আৰু লগতে লাইক এটা আৰু ছাবস্ক্ৰাইবো কৰি দিব। পাৰিলে কোনোবা আপোনাৰ লগৰ কাহিনী চাই ভাল পায় যদি এই ভিডিঅ'টো শ্বেয়াৰো কৰি দিব। আজিলৈ ইমানেই বন্ধুসকল, ধন্যবাদ।